এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিবিৰসমূহ বিভিন্ন জিলা শাখা বা আঞ্চলিক শাখাই শিবিৰসমূহ নিৰ্মাণ কৰিছে আৰু এনেধৰণে এই শিবিৰসমূহত তেওঁলোকৰ যিসমূহ ৰাইজ আছে ভকত বৈষ্ণৱ আছে তেওঁলোক আহি এই বিগত এই যি 3টা দিন থাকিব এই 3টা দিন অধিৱেশনস্থলী চলি থকাৰ সময়ত অধিৱেশনস্থলীত থাকিব। আমি ভিতৰৰ কেনেকুৱা ধৰণৰ পৰিৱেশ দেখুৱাইছোঁ। এই শিবিৰসমূহ বৰ দীঘলীয়াকৈ নিৰ্মাণ কৰা হৈছে বাঁহ খেৰ তামোল আৰু এনেধৰণেই পৰম্পৰাগত সামগ্ৰী নিৰ্মাণ কৰা হৈছে আৰু শিবিৰতেই ভকত বৈষ্ণৱ আই বাপসকল ইয়াতে নিশাটো কটাব। তেওঁলোকে ইয়াত আশ্ৰয় ল'ব আৰু এই ধৰণে খুব সুন্দৰকৈ আটক ধুনীয়াকৈ সজাই তোলা হৈছে শিবিৰসমূহ। প্ৰায় 200টা শিবিৰ ইয়াত নিৰ্মাণ কৰা হৈছে আৰু এই শিবিৰসমূহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভকত বৈষ্ণৱ আছে বাপ আই মাতৃ আছে তেওঁলোকে ইয়াত আশ্ৰয় ল'ব আৰু এনেধৰণে আশ্ৰয় শিবিৰসমূহৰ নাম ইয়াত লিখা আছে। এয়া কলিয়াবৰ জিলা শাখা তেওঁলোকৰ বাবে শিবিৰ নিৰ্মাণ কৰা হৈছে। ঠিক তেনেকৈ ডাষ্টবিনৰ ব্যৱস্থা কৰিছে, ডাষ্টবিন ৰাখিছে, প্ৰতিটো শিবিৰৰ মাজত এটা গেপ ৰাখিছে আৰু এই শিবিৰসমূহ এনেধৰণে প্ৰায় 200টা শিবিৰ নিৰ্মাণ কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক যি বাৰ্ষিক অধিৱেশন এই অধিৱেশনত। আৰু এই শিবিৰসমূহতে তেওঁলোকে আশ্ৰয় ল'ব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চাৰিওফালে শিবিৰ আচলতে ক'বলৈ গ'লে চাৰিওফালে শিবিৰ মাজেদি ৰাস্তা। এই শিবিৰসমূহত তেওঁলোকে আশ্ৰয় ল'ব আৰু নিশাটো ইয়াতে কটাব। এটা সুন্দৰ এক পৰিৱেশ আচলতে ক'বলৈ গ'লে ইয়াত এখন গাঁৱৰ দৰে পৰিৱেশ বিৰাজ কৰিছে। এখন গাঁও বা এটা চুবুৰীৰ দৰে নিৰ্মাণ কৰা হৈছে শিবিৰসমূহ আৰু এই শিবিৰসমূহত থকা মেলাৰ পৰা আৰম্ভ কৰি খোৱা পানী অনাময় ব্যৱস্থা সকলোখিনি এই শিবিৰসমূহত ব্যৱস্থা কৰা হৈছে আৰু ভকত বৈষ্ণৱসকল ইতিমধ্যে আহিছে। তেওঁলোকে নিজ নিজ শিবিৰ য'ত তেওঁলোকক দিয়া হৈছে থাকিবলৈ সেই শিবিৰত আবণ্টন কৰা মতে শিবিৰসমূহত ভকত বৈষ্ণৱে নিজৰ নিজৰ শিবিৰসমূহত ইতিমধ্যে আশ্ৰয় লৈছেহি আৰু আমি আহি 89 নম্বৰ চৰাইদেউ জিলা শাখাৰ শিবিৰ দেখুৱাইছোঁ। এনেধৰণে অসমৰ 26খন জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিবিৰৰ যিসকল আই মাতৃ ভকত বৈষ্ণৱ আছে বাপ আছে তেওঁলোকে ইয়াত থাকিব আৰু এনেকৈ ক'বলৈ গ'লে এখন গাঁও নিৰ্মাণ কৰা হৈছে। নিশাটোৰ ভিতৰত এখন গাঁও নিৰ্মাণ কৰা হৈছে আৰু এই গাঁওখনৰ বা এই শিবিৰসমূহতে ভকত বৈষ্ণৱে আশ্ৰয় ল'ব।